নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল অৱশেষত পাঞ্জাব কিংছ দলটোৱে প্ৰথমখন পৰাজয় লাভ কৰিলে IPL 2024ত অপ্ৰতিৰোধ টিম আছিলে কোনেও হৰুৱাব পৰা নাছিলে পাঞ্জাব কিংছ টিমটোক অৱশেষত ৰাজস্থান ৰয়েলছৰ হাতত তেওঁলোকৰ পৰাজয় হৈছে প্ৰথমখন পৰাজয় তেওঁলোকে পৰাজয়ৰ সোৱাদো পাইছে সো ৰাজস্থান ৰয়েলছ টিমটোক ক্ৰেডিট দিব লাগিব আজি টিম হিচাপে কিন্তু বহুত ভাল খেলিছে এজ এ টিম এজ এ ইউনিট আজি ভাল খেলিছে কেপ্টেনচিও ভাল হৈছে ৰিয়ান পৰাগৰ আৰু আজি ৰিয়ান পৰাগৰ নিজৰ ফালৰ পৰা এটা সৰু কেমিও আমি দেখিবলৈ পালোঁ মাজত গতিকে আজি ধুনীয়া হৈছে ৰাজস্থান ৰয়েলছ টিমটো কিন্তু এনেকুৱা হৈ আছে যে কেতিয়াবা বহুত ভাল খেলি দিয়ে কেতিয়াবা আকৌ বহুত নিৰাশ কৰি দিয়ে ইয়াৰ আগৰ মেটছখন আমি যি ধৰণে দেখিছিলোঁ যে বহুত নিৰাশ কৰি দিছিলে আজি আমি দেখিবলৈ পালোঁ আজি সাধাৰণতে খেলৰ আগতটো পাল্লা ভাৰী আছিলে পাঞ্জাব কিংছৰ এনেও এখনো যেহেতুকে খেল হৰা নাছিলে কেনেকৈ হৰুৱাব এইটো টিমক কিন্তু হৰুৱাই যথেষ্ট ডাঙৰ নিদৰ্শন দাঙি ধৰিছে ৰাজস্থান ৰয়েলছ টিমটোৱে বাকীবিলাক টিমকো দেখুৱাইছে যে কেনেকৈ এইটো টিমক পৰাস্ত কৰিব পৰা যায় বিশেষকৈ প্ৰথমতে বলিংটো ভালেই হ'ল বুলি মই ক'ব বিচাৰিছোঁ তেওঁলোকৰ যে স্ক'ৰটো 250 240 লৈকে নিবলৈ নিদিলেগে সেইটো ডাঙৰ কথা তেওঁলোকৰ যিটো টিম যিটো লাইন আপ সেইটো টিম সাধাৰণতে 240 250 মাৰি দিয়ে পৰাপক্ষত প্ৰথম বেটিং কৰিলে তেনেকুৱা এটা সাধাৰণতে লাইন আপক যে ইমানখিনি ৰানতে সীমাবদ্ধ কৰিব পাৰিলে সেইটো প্ৰথমতে ডাঙৰ কথা বলাৰসকলক সেইটো ক্ৰেডিট দিব লাগিব তাৰ পাছত যি ধৰণে চেছ কৰাটো এটা সুন্দৰ যি ধৰণে যেনেকৈ ষ্টাৰ্ট কৰিছিলে জয়ছোৱাল আৰু সূৰ্যবংশীয়ে যেনেধৰণে ষ্টাৰ্ট দিছিলে তাৰ পাছত আমি দেখিবলৈ পালোঁ ৰিয়ান পৰাগৰ মাজৰ সেই সৰু কেমিয়াটো তাৰ পাছত আমি ডোনোভান ফেৰেৰা আৰু শুভম দুবে আজি বহু দিনৰ মূৰত খেলিছে টিমত ইমান খেলিবলৈ নাপায় খেলুৱা নহয় আজি খেলুৱা আমি দেখিবলৈ পাইছোঁ আৰু সেইটো কাৰণে শুভম দুবে সুন্দৰ খেলৰ প্ৰদৰ্শন আজি আমি দিয়া দেখিবলৈ পালোঁ শুভম দুবে আৰু ডোনোভান ফেৰেৰা লাষ্টত এইকেইজনে সুন্দৰ খেলিলে আৰু ডোনোভান ফেৰেৰাৰ কথা ক'বলৈ গ'লে বৰ বিশেষ কিন্তু ৰান অহা নাছিলে একেৰাহে খেলাই থকা হৈছিলে কিন্তু কি কাৰণে একেৰাহে খেলাই থকা হৈছিলে ডোনোভানক সেই বস্তুটো আজি দেখুৱাই দিলে তেওঁ গতিকে আজি তেওঁ ফিনিচিং দিছে তেওঁৰ লগত শুভম দুবেও সহায় কৰি দিছে তাৰ পাছত জাদেজা দাসুন চানাকা আজি খেলিছিলে আহিবলৈ থাকিলে গতিকে আজিও তেওঁলোকৰ ফালৰ পৰা ৰাজস্থানৰ ৰয়েলছৰ ফালৰ পৰা এটা বেলেগ ৰণনীতি আছিলে যে দীঘল বেটিং লাইন আপ লৈ তেওঁলোক নামিব দীঘল বেটিং লাইন আপ অলৰাউণ্ডাৰ বহুত আছে সেইটোতো ভাল কথাই গতিকে দীঘল বেটিং লাইন আপ লৈ যিহেতুকে পাঞ্জাবৰ নিচিনা টিম ন দীঘল বেটিং লাইন আপ লাগিব গতিকে অলপ বেলেগ ধৰণে চিন্তা কৰি আহিছিলে আৰু সেইটো কিন্তু আজি ভাল হৈছে মুঠতে কামত দিছে সাধাৰণতে ৰণনীতিটো বেলেগ কৰাটো গতিকে প্ৰথমতে যদি আপোনালোকে চাই 222 ৰান কৰিছিলে 4টা উইকেটৰ লোকচানত পাঞ্জাব কিংছে 20 অভাৰত প্ৰভচিমৰণ সিং 44টা বলত 59 প্ৰিয়ান চাৰি 11টা বলত 29 কুপাৰ কনলি 14টা বলত 30 শ্ৰেয়াছ আয়াৰ 27টা বলত 30 মাৰ্কাছ টোনিছ 22টা বলত 62 মাৰ্কাছ টোনিছে এটা ধুমুহা সদৃশ ইনিংছ খেলিলে নট আউট হৈ থাকিলে শ্ৰেয়ান চেগডে 2টা বলত 3 বাকী উইকেটৰ কথা ক'বলৈ গ'লে 4 অভাৰত 40ত এটা আৰ্চাৰ মোটামুটি ঠিকেই আছে নান্দ্ৰে বাৰ্গাৰ 4 অভাৰত 59 ৰান পিটন খাইছে এটা উইকেট বিজেশ শৰ্মা 4 অভাৰত 42 ৰান উইকেট নাই যশৰাজ পুনিয়া 4 অভাৰত 41 দুটা উইকেট বলিং বেয়া হোৱা নাই ইমান 4 অভাৰত 32 ৰান দিলে ৰবীন্দ্ৰ জাদেজাই বাকী যিটো ৰান চেজ আছিলে 19.2 অভাৰ প্ৰাপ্ত কৰিলে 4টা বল থকা অৱস্থাত টাৰ্গেট প্ৰাপ্ত কৰিছে মানে কি যে আৰু 20 ৰানমান হোৱা হ'লে বা 250 মান হোৱা হ'লে আজি দিগদাৰ আছিলে গতিকে জয়ছোৱালে ধুনীয়া ষ্টাৰ্ট দিলে জয়ছোৱাল আৰু সূৰ্যবংশীয়ে 27টা বলত 51 জয়ছোৱাল সুন্দৰ প্ৰথমৰ পৰা এটা 7টা 4 এটা 6 দেন বৈভৱ সূৰ্যবংশী 16টা বলত 43 250 ষ্ট্ৰাইক ৰেটতকৈ ওপৰত খেলিছে 3টা 4 5টা 6 সূৰ্যবংশীৰ পৰা আমি এটা ধামাকা দেখিলোঁ কৈছিলোঁ মই আগৰ ভিডিঅ'টো দেখিবলৈ পাম বুলি ধ্ৰুৱ জুৱেলে 20টা বলত 16 ৰিয়ান পৰা 16টা বলত 29 ৰান কৰিলে আজি কিবা এটা ভাল নক আমি দেখিবলৈ পাইছোঁ প্ৰথমবাৰৰ বাবে 20 ৰানৰ পৰা ইফালে গৈছে 30 ৰানৰ ওচৰলৈ গৈছে লাহে লাহে ন 2টা 4 2টা 6 ডোনোভান ফেৰেৰাৰ 26টা বলত 52 নট আউট হৈ উভতে 6টা 4 3টা 6 ফেৰেৰাই আজি কিন্তু নিজৰ কাম কৰি দিলে এইটো ফিনিচিংটো দিয়াৰ ক্ষেত্ৰত গতিকে ফেৰেৰা আজি যিটো ইনিংছ সেইটো এটা বহুত গুৰুত্বপূৰ্ণ ইনিংছ আছিলে এখন খেল জিকোৱাৰ ক্ষেত্ৰত আৰু লগতে শুভম দুবে 12টা বলত 31 শুভম দুবেও কিন্তু নিজৰ কামটো কৰি দিছে ডোনোভান ফেৰেৰাৰ লগত এটা পাৰ্টনাৰশ্বিপ কৰি দিছে আৰু ক্ৰুচিয়েল টাইমত আহিছিলে যিটো টাইমত আহিছিলে ৰান ৰেট হাই হৈ আছিলে প্ৰত্যেকটো অভাৰত বাউণ্ডেৰী মৰাৰ দৰকাৰ আছিলে ৰান বেছিকৈ কৰাৰ দৰকাৰ আছিলে আৰু সেই বস্তুটো প্ৰেছাৰ চিটুৱেশ্যনত আহিছিলে সেইটো কাৰণে শুভম দুবে আৰু ফেৰেৰা ফিনিচিং দিয়াৰ ক্ষেত্ৰত আজি মুখ্য কিন্তু ভূমিকা পালন কৰিলে ৰিয়ান পৰাগে আৰু অলপ যদি আউট নোহোৱাকৈ থাকিব পাৰিলেহেঁতেন আজি খেলখন ফিনিছ দি পেলাই উভতিব পাৰিলেহেঁতেন কিন্তু তেনেকুৱা নহ'লে যি কি নহওক আমি আশা কৰিছোঁ ইমান দূৰলৈকে গ'ল 16টা বলত 29 গৈছে যেতিয়া ৰিয়ান পৰাগে আমি আগলৈ আশা কৰিম যে আৰু ইনিংছ ওলাই আহিব নেক্সট খেলবিলাকত 50ৰ ওচৰ চাপিব বুলি আমি আশা কৰিব পাৰোঁ প্ৰথমটো 50 আমি ৰিয়ান পৰাগৰ পৰা চাবলৈ অপেক্ষা কৰি আছোঁ এইটো ছিজনত IPL 2024 ছিজনটোত প্ৰথমটো অৰ্ধশতক ৰিয়ান পৰাগৰ পৰা এতিয়ালৈকে ওলোৱা নাই বাকী উইকেটৰ কথা ক'বলৈ গ'লে অৰ্শদীপে 68 ৰান এটা উইকেট মেইন বলাৰটোৱে পিটন খাই গ'ল 68 ৰান লকি ফাৰ্গুছন 4 অভাৰত 57 ৰান উইকেট নাই মাৰ্কো য়ানছেন 41 ৰান উইকেট নাই হৰপ্ৰীত বাৰ 25 ৰান উইকেট নাই দেন চাহালে 36 ৰান দি 3টা উইকেট ল'লে গতিকে নিয়মিত সময়ত উইকেট ল'ব নোৱাৰিলে প্ৰায়ভাগ কিছুমান বলাৰ উইকেট ল'ব পৰা নাই চাহল আৰু অৰ্শদীপৰ বাদে কোনো উইকেট ল'ব পৰা নাই গতিকে উইকেট ল'ব নোৱাৰাটো তেওঁলোকৰ এটা সাধাৰণতে মেইন বিফলতা আছিলে আৰু এইখন খেলৰ মেইন কথাটো হ'ল যে সেইটোৱে 250 কৰিবলৈ নিদিলে কমতে যিহেতুকে অলপ ৰখাব পাৰিলে বলিং ভাল হ'ল অলপ যিটো ৰাজস্থান ৰয়েলছৰ বলিং ইউনিট সেইটোকো আমি ক্ৰেডিট দি ল'ব লাগিব আগত তাৰ পাছতে বেটাৰখিনিলৈ আমি যাব পাৰিম যে ইমানটো ৰানত ৰখোৱাৰ কাৰণেহে কিন্তু
সাধাৰণতে টাৰ্গেটটো তেওঁলোকে চেছ কৰিব পাৰিলে নতুবা ইয়াতকৈ আৰু বহুত ওপৰ দি দিয়া হ'লে 4টা বলে বাকী থাকিলে ন 4টা বল আগত জিকিছে আৰু বহুত ওপৰ টাৰ্গেট দি দিয়া হ'লে আজি দিগদাৰ আছিল 250 260 হোৱা হ'লে দিগদাৰ আছিলে বাকী যি কি নহওক যেনেকৈ চেছটো কৰিব লাগে প্ৰথমৰ পৰা যিটো আৰম্ভণি হ'ব লাগে সেইটো হৈছে পাৱাৰ প্লে ধুনীয়া পিটন পৰিছে জয়ছোৱালৰ পৰা ভাল পিটন পৰিছে আজি জয়ছোৱালে দায়িত্ব সাধাৰণতে লৈ পেলাই খেলিছে আৰু মেইনলি জয়ছোৱালে এনেকুৱা এটা ইনিংছ খেলি দিলে যিটো প্ৰয়োজন আছিলে প্ৰথম আহিয়ে 27টা বলত 51 ৰান তাৰপাছত বৈভৱ সূৰ্যবংশে 16টা বলত 43 ৰান গতিকে ক'বলৈ গ'লে যিটো পাৰ্টনাৰশ্বিপ 51 ৰানৰ পাৰ্টনাৰশ্বিপ হৈছিলে প্ৰথম উইকেটৰ কাৰণে সূৰ্যবংশী আৰু জয়ছোৱালৰ মাজত তাৰপাছত জয়ছোৱাল আৰু ধ্ৰুৱ জুৰেলৰ মাজত 54 ৰানৰ পাৰ্টনাৰশ্বিপ হৈছিলে গতিকে সেয়ে পাৰ্টনাৰশ্বিপ মেইন আৰু কম বলত হৈছে এইটো আটাইতকৈ মেইন কথা এটেকিং ক্ৰিকেট খেলা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ যেতিয়া ইমান ডাঙৰ এটা টাৰ্গেট থাকে প্ৰথমৰ পৰা এটেকিং কৰাটো ডাঙৰ কথা হয় প্ৰথম কেইজনে ভাল ইনিংছ খেলাটো ডাঙৰ কথা হয় প্ৰথম কেইজনে অলপ আগবঢ়াই দিয়াটো ডাঙৰ কথা হয় ওপেনাৰ কেইজনে তাৰপাছত ধ্ৰুৱ জুৰেলেও অলপ আগবঢ়াই দিলে যদিও বা ইমান ডাঙৰ ইনিংছ নোলালে ধ্ৰুৱ জুৰেলৰ পৰা মাজত অলপ ৰখি দিলে তাৰপাছত ৰিয়ান পৰাগে নিজৰ কামটো কৰিলে 16টা বলত 29 ফেৰেৰা আৰু শুভম দুবে এওঁলোকে সাধাৰণতে যিটো ফিনিচিং সেইটো দিলে মেইনলি ফিনিচিং পাৰ্টটো আজি বেছি আকৰ্ষণীয় আছিলে খেলখনৰ ডোনোভন ফেৰেৰা আৰু লগতে শুভম দুবে যেনেকৈ ফিনিচিংটো দিলে সেইটো চাই মানে চাবলগীয়া আছিলে মানে এখন খেলখনৰ মানে ক'বলৈ গ'লে চাবলগীয়া এটা কথা আছিলে আৰু আমি যদি ক'বলৈ যাওঁ শুভম দুবে আজি সাধাৰণতে ইম্পেক্ট হিচাপে আহিছিলে ইম্পেক্ট হিচাপে আহি কিন্তু আচল ইম্পেক্ট পেলাবলৈ সক্ষম হ'ল শুভম দুবে গতিকে ইম্পেক্ট প্লেয়াৰ হিচাপে তেখেতক লৈ অনা হৈছিলে বেটিং কৰিবৰ কাৰণে গতিকে ইম্পেক্ট ৰুলটোতো এনেকৈ সাধাৰণতে সহায়ক হৈছে ৰাজস্থান ৰয়েলছ টিমটোৰ কাৰণে আজি বাকী এইখন খেলৰ পাছত যদি আপোনালোকে পইণ্টছ টেবুলখন চাই তাত দেখিবলৈ পাব এইখন জিকাৰ পাছত 3 নম্বৰ পজিশ্যনত বৰ্তমান সময়ত আছে ৰাজস্থান ৰয়েলছ 12 পইণ্টেৰে সৈতে 4 নম্বৰত আছে SRH 1 নম্বৰত PBK আছে এতিয়াও আছে যদিও বা PBK আছে আজি এখন হাৰিলে এখন হাৰিলে তথাপিতো তেওঁলোক 13 পইণ্টেৰে সৈতে 1 নম্বৰত আছে 2 নম্বৰত RCB আছে গতিকে এনেকুৱা ধৰণৰ কথা গতিকে পাঞ্জাৱ কিংছ টিমটো যদিও বা আজি হাৰিছে কিন্তু তথাপিতো তেওঁলোকৰ কিন্তু যিটো প্ৰাইম সেইটো আঁতৰি যোৱা নাই পাঞ্জাৱ কিংছ টিমটো হাৰিব পাৰে হাৰিলেও তেওঁলোকৰ যিটো পাৱাৰ যিটো শক্তি সেইটো এতিয়াও কিন্তু আছে চ' তেওঁলোকে যিখন খেল হাৰিছে কিমান কষ্ট কৰি জিকিবলগীয়া হৈছে চাওক ৰাজস্থান ৰয়েলছ টিমটোৱে তেওঁলোকক হৰুৱাইছে কিন্তু কিমানটো পৰ্যায়ৰ কষ্ট কৰিবলগীয়া হৈছে তেওঁলোকক হৰুৱাবৰ কাৰণে চিন্তা কৰি চাওক কিমানটো পৰ্যায়ৰ পিটন প্ৰথমৰ পৰা পেলাবলগীয়া হৈছে ৰাজস্থান ৰয়েলছ টিমটোৱে গতিকে সেইটো এটা বহুত ডাঙৰ কথা পাঞ্জাৱ কিংছ টিমটো হৰুৱাটো ডাঙৰ কথা আৰু পাঞ্জাৱ কিংছৰ দৰে এটা অপ্ৰতিৰোধ টিম কেতিয়াও নহৰা টিমক যেতিয়া হৰুৱাইছে ৰাজস্থান ৰয়েলছ টিমটোৱে বহুত কনফিডেঞ্চ পাব ৰিয়ান পৰাগে বহুত কনফিডেঞ্চ পাব আজি নিজৰ বেটিঙৰ সৈতেতো কনফিডেঞ্চ পাইছে কেপ্টেঞ্চিৰ ফালৰ পৰা বহুত ডাঙৰ এটা বুষ্ট পাব কিয়নো এনেকুৱা এটা টিম যাক নেকি বহুত ৰথী মহাৰথী অধিনায়কে হৰুৱাবলৈ কিন্তু মানে ৰণনীতি বনাই বনাই পাগল হৈ যাবলগীয়া অৱস্থা হৈছিলে কেনেকৈ হৰুৱাম আমি এইটো টিমক কিন্তু অৱশেষত যে ৰাজস্থান ৰয়েলছৰ টিম মেনেজমেণ্ট আৰু ৰিয়ান পৰাগৰ ৰণনীতিটো ভাল হ'ল আৰু অৱশেষত জয়লাভ কৰিবলৈ সক্ষম হ'ল গতিকে বৰ্তমান সময়ত 3 নম্বৰ পজিশ্যনত আছে 12 পইণ্টেৰে সৈতে আৰু বেছি নালাগে কোৱালিফাই কৰিবলৈ দুখনমান জিকিব লাগে তেতিয়া কোৱালিফাই কৰি যাব ৰাজস্থান ৰয়েলছ গতিকে ইমান বেছি সমস্যাৰ সন্মুখীন হ'ব নালাগে কোৱালিফাই কৰাৰ ক্ষেত্ৰত পাঞ্জাৱ কিংছ আৰু RCBও মোৰ মতে যাব লগতে ৰাজস্থানো যাব তাৰ তলৰখিনি আমি 4 নম্বৰ পজিশ্যনটোৰ ক্ষেত্ৰত অলপ কিবা কিবি হ'ব পাৰে এইটো পাছত গম পাম কি হয় বাকী এতিয়া আমি যদি আলোচনা কৰিবলৈ যাওঁ নেক্সটখন খেলৰ কথা নেক্সটখন খেল আছে 29 এপ্ৰিল 7:30 বজাত সন্ধিয়া মুম্বাই ইণ্ডিয়ানছ আৰু হায়দৰাবাদৰ মাজত খেল আছে হায়দৰাবাদৰ ফৰ্মটো অলপ ভাল হৈ আছে মুম্বাই ইণ্ডিয়ানছতকৈ যদিও মুম্বাই ইণ্ডিয়ানছৰ ঘৰত খেল হ'ব তথাপিতো হায়দৰাবাদ জিকাৰ চান্সটো থাকিব তথাপিতো মুম্বাই ইণ্ডিয়ানছ এনেকুৱা এটা টিম যে যদিও বা তেওঁলোকে নিজৰ প্ৰাইমত আচল খেল খেলি থকা নাই আচল ভাল ধৰণে খেলি থকা নাই মুম্বাই ইণ্ডিয়ানছ টিমটো জিকি থকা নাই তথাপিতো তেওঁলোকৰ যিকোনো এজন দুজন প্লেয়াৰ যদি চলি যায় ভালদৰে তেওঁলোক জিকি যোৱাৰ ক্ষমতা ৰাখে কিন্তু টিম হিচাপে চাবলৈ গ'লে যিটো SRH টিম তেওঁলোকে যিহেতুকে পইণ্টছ টেবুলত ওপৰত আছে এবাৰ ভাল খেলি আছে এজ ইউনিট মুম্বাইতকৈ ভাল খেলি আছে ওপৰত খেলিছে গতিকে SRHৰ পাল্লাটো ভাৰি থাকিব কিন্তু আমি সেই যিটো কওঁ জিকিব বুলি তাৰ উল্টাটোহে হয় সেইটো কাৰণে মুম্বাইৰো চান্স থাকিব পাৰে তেনেকুৱা হয় কথাটো গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাঢ়ি যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিষ্ঠিত মই বিদায় মাগিছোঁ ধন্যবাদ লগতে হাইপ দি দিব ধন্যবাদ